এদিন জনজাতিসকলৰ এই ভূমি নাইকিয়া হৈ যাব আৰু অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এটা ভাবুকিৰ সৃষ্টি হ'ব। সাংবিধানিক ৰক্ষা কবচ আমি ট্ৰাইবেল বেলেন্স ব্লকৰ ওপৰত আমি বিচাৰিছোঁ যে উন্নয়ন আমাক লাগে, ইণ্ডাষ্ট্ৰী আমাক লাগে, কিন্তু ইণ্ডাষ্ট্ৰী আৰু উন্নয়নৰ নামত কোনো জনজাতি বা কোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি বাৰী ঘৰ বাৰী খেতি পথাৰ সেই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। ৰাইজক ক্ষয়ক্ষতি নকৰাকৈ যিকোনো পদক্ষেপ চৰকাৰে লওক, কিন্তু ৰাইজৰ ক্ষয়ক্ষতি হোৱাকৈ যদি পদক্ষেপ লয় তাত আমি কোনো কাৰণত আমি সহযোগ নকৰোঁ। প্ৰথম কথাটো হ'ল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমি ৰক্ষণাবেক্ষণৰ কাৰণে 1947 চনতেই তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে গোপীনাথ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনতেই গঠন কৰা ট্ৰাইবেল বেল্ট ব্লক অৰ্থাৎ অসম ভূমি আৰু ৰাজহ আইনৰ 10ম অধ্যায়ক দশম অধ্যায় এটা সংযোজন কৰি অসমৰ খিলঞ্জীয়া জনজাতি, শিডিউল কাষ্ট আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ, সহজ সৰল লোকৰ ভূমি সুৰক্ষিত কৰিবৰ কাৰণে আইন সংযোজন কৰি পেলাই তেতিয়াৰে পৰা 1989 চনলৈকে সৰ্বমুঠ 47টা ট্ৰাইবেল বেল্ট ব্লক গঠন কৰা হৈছিল। আৰু শেহতীয়াকৈ জুলাইত নতুন এটা ট্ৰাইবেল ব্লক গঠন হৈছে। সৰ্বমুঠ এতিয়া 48টা ট্ৰাইবেল বেল্টছ এণ্ড ব্লক আছে। আৰু আমি শেহতীয়াকৈ জানিব পাৰিলোঁ যে অসম চৰকাৰে এই যে চেপ্টাৰ 10ৰ অধিনিয়ম বা যিখিনি নিয়মাৱলী আছে, যিখিনি আইন আছে, সেইখিনি সংশোধন কৰিব বিচাৰিছে। তো এই ক্ষেত্ৰত আমি CC2R ফালৰ পৰা আমি পুংখানুপুংখভাৱে আজি বিষয়টো আলোচনা কৰোঁ আৰু আলোচনা কৰি চৰকাৰক আমি দাবী জনাওঁ যে যিটো আয়োগ গঠন কৰিছে, এই আয়োগৰ সৈতে অসম চৰকাৰ, আয়োগ আৰু CC2R মাজত এটা ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগিব। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বেই এই বৈঠকটো অনুষ্ঠিত হ'ব লাগিব। এইটো প্ৰথম দাবী। দ্বিতীয় দাবীটো হ'ল আয়োগৰ প্ৰতি যে ট্ৰাইবেলৰ বা শিডিউল কাষ্টৰ বা আদাৰ বেকৱাৰ্ড ক্লাছেছ বা নেপালী গ্ৰেজিয়াৰ কাল্টিভেটৰ, সান্থাল টি ট্ৰাইব বা টি গাৰ্ডেনাৰ, আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশী, মধ্য অসমৰ নাথযোগী, এই সকল লোকৰ ক্ষতি হ'ব পৰা কোনো প্ৰতিবেদন যাতে দাখিল নকৰে। অৰ্থাৎ বৰ্তমানৰ প্ৰটেক্টেড সুৰক্ষিত শ্ৰেণীৰ ক্ষয় ক্ষতি হ'ব পৰা কোনো ধৰণৰ প্ৰতিবেদন দাখিল নকৰিবলৈ আমি আয়োগক আহ্বান জনাইছোঁ। আৰু একেখিনি সময়তে অসম চৰকাৰক 5th শিডিউল বা 6th শিডিউলৰ দৰে ভাৰতীয় সংবিধানৰ 5ম অনুসূচী আৰু 6ষ্ঠ অনুসূচীৰ অধীনত যেনেকৈ ট্ৰাইবেল এৰিয়া সুৰক্ষিত কৰা হয়, ঠিক তেনেকৈ চেপ্টাৰ 10ৰ অধীনত গঠন কৰা ট্ৰাইবেল বেল্ট ব্লকবিলাককো এটা সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰিব লাগিব। এইটো চিল কৰি দিব লাগিব। ট্ৰাইবেল বেল্ট ব্লককো ভাৰতৰ সংবিধানৰ গণ্ডিৰ মাজলৈ আনি যিকোনো এটা শিডিউলত ইয়াক অন্তৰ্ভুক্ত কৰি এই মাটিখিনি সৰ্বকালৰ বাবে সুৰক্ষিত কৰিবলৈ আমি দাবী জনাইছোঁ। এইটো হৈছে মূল কথা। দ্বিতীয় কথাটো হ'ল খবৰ আহিছে বা খবৰ আছে, ইতিমধ্যে কেইদিনমানৰ আগতে আছাম ট্ৰিবিউন কাকতত এটা নিউজ প্ৰকাশ পাইছিলে। সেইটো আছিলে যে ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিষয়টো খুব চিৰিয়াছলি পৰ্যবেক্ষণ কৰি আছে, চিৰিয়াছলি বিবেচনা কৰি আছে বুলি এটা নিউজ আইটেম আমি দেখিবলৈ পালোঁ। এই সংক্ৰান্তত আমি ক'ব বিচাৰোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ শৈক্ষিক, আৰ্থসামাজিক, ৰাজনৈতিক সকলো অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব। আমি কৈছোঁ যে বৰ্তমানে স্বীকৃত ভূমিপুত্ৰ জনজাতিসকলৰ, যাক আমি প্ৰকৃত জনজাতি বুলি কওঁ, জেনুইন ট্ৰাইব যিখিনি আছে, তেওঁলোকৰ
অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সকলো সা সুবিধা যিখিনি সাংবিধানিক সুবিধা আছে এইখিনি সুৰক্ষিত থাকিব লাগিব। এই কথাটো আমি আজিৰ সভাত আমি আলোচনা কৰি চৰকাৰৰ প্ৰতি আমি আমাৰ ফালৰ পৰা এই আহ্বানটো আমি ৰাখিছোঁ। অলপতে অসম চৰকাৰে কেবিনেট এটা সিদ্ধান্ত লৈ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাত APDCLক থাৰ্মেল পাৱাৰ প্ৰজেক্ট স্থাপন কৰিবৰ কাৰণে 3000 বিঘা মাটি আবণ্টন দিছে। এই আবণ্টন দিয়া ভূমিক লৈ পেলাই ইতিমধ্যে অৰিয়াঅৰি হৈছে, বাদানুবাদ হৈছে। এই গোটেই কথাটোত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আজি CC2ই আমি উদ্বেগ প্ৰকাশ কৰি চৰকাৰক কৈছোঁ যে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বিষয়টো চৰকাৰী পক্ষ বা প্ৰশাসনে গৈ মীমাংসা কৰি বিষয়টো নিষ্পত্তি কৰিব লাগে। আৰু নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বৰ্তমানে যিবোৰ গাঁও ৰেভিনিউ ভিলেজৰ যিবোৰ মানুহ, যিবোৰ ব্যক্তি তেওঁলোকৰ নিজা নিজা বাৰী মাটি, খেতি মাটি বা পথ বা যিবিলাক প্ৰতিষ্ঠানবিলাক যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই কথাটো আমি কৈছোঁ। মোৰ ফালৰ পৰা মই এইখিনি ক'লোঁ। এতিয়া মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াক ক'বলৈ মই আহ্বান জনাইছোঁ। আজি গুৱাহাটীস্থিত পল্টন বজাৰৰ জনজাতি জিৰণি চৰাত কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম CC2R এখন গুৰুত্বপূৰ্ণ ইয়াত সভা অনুষ্ঠিত হয়। আৰু সভাত বহুতো জটিল বিষয়সমূহ ভূমি জড়িত, ভৱিষ্যত জনজাতিসকলৰ আৰ্থসামাজিক, সাংবিধানিক আৰু আমাৰ বিভিন্ন দিশসমূহ আমি পৰ্যালোচনা কৰোঁ। আৰু পৰ্যালোচনাৰ অন্তত কিছু আমি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিষয়টো হ'ল যে অসমত ভূখণ্ডক যদি সুৰক্ষিত কৰি ৰাখিব লাগে তেতিয়াহ'লে জনজাতিসকলৰ মাটি আৰু ভূমি, জনজাতিসকলৰ চাহ চিনাকি পৰিচয়, আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ অৰ্থনীতি, আমাৰ শিক্ষা সকলো দিশ সামৰি পেলাই এটা সুৰক্ষিত ভৱিষ্যত চৰকাৰে সদায়, যি চৰকাৰে নাহক কিয়, সদায় গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। আৰু কাম কৰাটো আমি কামনা কৰোঁ, আমি দাবী জনাওঁ। আৰু এই সংক্ৰান্তত আজিৰ সভাই এইটোৱেই সিদ্ধান্ত লৈছে যে জনজাতিসকলৰ যিখিনি জনজাতি বেষ্টনী আৱেষ্টনী আছে, ট্ৰাইবেল বেলেঞ্চ ব্লক, ইয়াৰ এটা পূৰ্ণাংগ মেপ আমাৰ আদিত্য খাখলাৰী ডাঙৰীয়াই ক'লে, CC2R আমাৰ মুখ্য সমন্বয়কে 48টা ট্ৰাইবেল বেলেঞ্চ ব্লকৰ অসমত য'ত য'ত আছে, বালিপাৰা ট্ৰাইবেল বেলেঞ্চ ব্লক, ডিমৰীয়া হওক, ৰাণী হওক বা মুৰ্খং চেলেক ট্ৰাইবেল বেলেঞ্চ ব্লক বা য'তে নাথাকক কিয় সকলো ট্ৰাইবেল বেলেঞ্চ ব্লকক এটা পূৰ্ণাংগ মেপ, অসমৰ যেনেকুৱা মেপ আছে পূৰ্ণাংগ, ট্ৰাইবেল বেলেঞ্চ ব্লক ক'ত ক'ত আছে ইয়াৰ এটা পূৰ্ণাংগ মেপ আমাক লাগে। আমি এইটো দাবী জনাইছোঁ, দাবী ৰাখিছোঁ। দ্বিতীয় কথাটো হ'ল যে সাংবিধানিক ৰক্ষা কৱচ আমি ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ওপৰত আমি বিচাৰিছোঁ। চেপ্টাৰ 10ৰ অধীনত লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট যি এটা 1886C চেপ্টাৰ 10 যি অধ্যায় আছে, তাত অধীনস্থ যিখিনি ট্ৰাইবেল বেলেঞ্চ ব্লক আছে, কিমান হাজাৰ কিমান লাখ ভূমি তাত আছে, সেই ভূমি 5th শিডিউল আৰু 6th শিডিউল ভাৰতীয় সংবিধানত যেনেকুৱা সুৰক্ষিত হৈ আছে, তো একেটা প্লেন্সৰ এই ভূমিখিনি মানে সাংবিধানিক এটা প্ৰভিজনৰ দ্বাৰা ৰক্ষা কৱচ দিব লাগে বা সুৰক্ষিত কৰিব লাগে। এইটো আমি দাবী জনাইছোঁ। কাৰণ বিভিন্ন সময়ত ইয়াত ইনফিল্ট্ৰেশ্যন হৈছে, ইয়াত এনক্ৰচমেণ্ট হৈছে, এভিকশ্যন কৰা হোৱা নাই। আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিয়াৰ পিছতো আজি কপতি এই অঞ্চলবিলাকত জনজাতিসকলৰ ভূমি সুৰক্ষিত হৈ থকা নাই। আৰু ইয়াৰ কাৰণে যদি জনজাতিসকলৰ এই ভূমি আৰু বেষ্টনী আৱেষ্টনী যদি এই পৰ্যায়ত থাকেই, এদিন জনজাতিসকলৰ এই ভূমি নাইকিয়া হৈ যাব আৰু অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এটা ভাবুকিৰ সৃষ্টি হ'ব। ইয়াৰ কাৰণে আমি সাংবিধানিক ৰক্ষা কৱচ আমি বিচাৰিছোঁ। সেই কথা আজি আমি দাবী জনালোঁ। আৰু যি লেণ্ড গভৰ্নেন্স যি মানে কমিশ্যন আয়োগ গঠন কৰা হৈছে,
এই আয়োগে নিয়মাৱলী কিছুমান দিছে, টাৰ্মছ এণ্ড ৰেফাৰেঞ্চ দিছে, ইয়াত কি কৰিব আচলতে কি কৰিবলৈ গৈ আছে। কাৰণ হৰিশংকৰ ব্ৰহ্ম কমিটি গঠন কৰা হৈছিল, সেই কমিটিৰ যিখিনি প্ৰতিবেদন, সেই প্ৰতিবেদন আজিলৈকে মানে ভালকৈ ইয়াত ইমপ্লিমেণ্টেশ্যন নহ'ল। আৰু বিভিন্ন সময়ত মাটি বা ভূমিক লৈ চৰকাৰে নতুন নিয়ম আনি আছে। বসুন্ধৰা 1, 2 এতিয়া 3 আনিবলৈ গৈ আছে। এই বসুন্ধৰাৰ অধীনত ভূমিপুত্ৰসকলে, জনজাতিসকলে যিখিনি তেওঁলোকে অধিকাৰ পাব লাগিছিল, 50 বিঘা 35 বিঘা যিখিনি অধিকাৰ, সেই অধিকাৰৰ কথাও তাত মানে বাস্তৱত যিবিলাক মানে মানুহবিলাকক মাটিৰ যিবিলাক মানে প্ৰমাণ পত্ৰ দিয়া হ'ল, 50 বিঘা ঠাইত 1 বিঘা, 35 বিঘা ঠাইত মানে আধা কঠা মাটি তেওঁলোকে প্ৰমাণ পত্ৰ দিয়া, এইবিলাক কাম বহুতো ৰেভিনিউ চাৰ্কলত এইবিলাক হৈছে। আৰু চৰকাৰে সেইবিলাক তেওঁলোকে জানে না নাজানে আমি এইটো উত্থাপন কৰিছোঁ। অন্য এটা বিষয় আমাৰ আদিত্য খাকলাৰী ডাঙৰীয়াই কৈছে যে মই এই বিষয়লৈ যাব বিচৰা নাই। ৰশ্মিতা হোজাই যিগৰাকী ডিমা হাছাওৰ আছিল আৰু তেওঁ দিল্লীত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰীক্ষা দিবলৈ গৈছিল আৰু তেওঁ পৰীক্ষা দিব যাই পেলাই 2 দিন নিৰুদ্দিষ্ট হৈ পেলাই তেওঁ উত্তৰাখণ্ডত ঋষিকেশত নদীৰ কাষত তেওঁ মৃত্যুদেহ পাবলৈ সক্ষম হৈছে। আৰু এই ঘটনাটো কিয় ঘটিল আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SIT গঠন কৰি পেলাই যি ধৰণে ৰাজা ৰঘুবংশীক লৈ পেলাই মানে উত্তৰ পূৰ্বাঞ্চল, অসম, মেঘালয় জনজাতিসকলক বা উত্তৰ পূৰ্বাঞ্চলক খিলঞ্জীয়া লোকসকলক বদনাম কৰা হ'ল। ইয়াত মানে যি এটা তেওঁলোকে টুৰিষ্ট হিচাপে আহিছিল, তেওঁলোকে তাত মৃত্যু হ'ব লগা হ'ল, তাক লৈ গোটেই মানে চেঞ্জেশ্যন এটা পৰিৱেশ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকে দিল্লীত তেওঁলোকে পৰীক্ষা দিবলৈ গৈছে, জীৱন সুৰক্ষিত নহয়, তাত মৃত্যুদেহ পালে মানে উত্তৰাখণ্ড অন্য এটা ৰাজ্য ঋষিকেশত আমি এইটো কোনো পধ্যে মানি নলওঁ। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। ষ্ট্ৰং আমাৰ ডিমাণ্ড আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ যে SIT গঠন কৰি পেলাই ৰশ্মিতা হোজাই কি কাৰণত মৃত্যু হ'ল, কোনে মাৰিলে, কিয় মাৰিলে, দোষীক বিচাৰি উল্লেখ কৰাই মানে কৰায়ত্ব কৰিব লাগে, উচিত শাস্তি দিব লাগে। তাৰ কাৰণে অসম চৰকাৰে এটা SIT গঠন কৰি পেলাই কাম কৰিব লাগে। অন্যথা জনজাতি সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ জনাই পেলাই আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমি চৰকাৰলৈ বাট চাম, সেই কথাটো আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ। আনপিনিদি আমাৰ মানমন্ত্ৰী দেৱৰাম ৰংহাং আমাৰ CM কক প্ৰাইভেট লিমিটেড তেওঁ কৰ্মৰত আছিল আৰু তাত 6 গৰাকী যি কৰ্মচাৰী তেওঁলোকক মাৰধৰ কৰা হৈছিল, মানে মেনেজাৰ আৰু অখিলঞ্জীয়া মানুহবিলাকে। আৰু মাৰধৰ কৰাৰ পিছত দেৱৰাম ৰংহাং মৃত্যুবৰণ হ'ব লগা হৈছে। আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু এই বৰ্বৰ ঘটনাত যিসকল জড়িত, কোনো কাৰণত কাকো মানে মৰেল পুলিচিং, নিজে আইন হাতত তুলি লৈ পেলাই কাকবা হত্যা কৰা, কাকবা মানে মাৰা, সেইটো কাৰো অধিকাৰ নাই। আইন আছে, কিবা যদি ভুল কৰিছে আইনৰ ওচৰত যাব লাগিছিল, কিন্তু তাক অন্যায়ভাৱে বৰ্বৰভাৱে মাৰি হত্যা কৰি আজিলৈকে এই যি ঘটনা, সেই ঘটনাৰ ওপৰত সঠিক যিবিলাক মানে বিশেষ পদক্ষেপ হ'ব লাগিছিল সেই পদক্ষেপ হোৱা আমি দেখিবলৈ পোৱা নাই। চৰকাৰৰ ওচৰত, প্ৰশাসনৰ ওচৰত আমাৰ দাবী দেৱৰাম ৰংহাঙৰ উচিত বিচাৰ লাগে, ৰশ্মিতা হোজাইৰ উচিত বিচাৰ লাগে। আৰু পৰ্বতজোৰা যি ঘটনা, সেই ঘটনা যি এটা সৃষ্টি হৈছে, প্ৰথম লানিত ৰাইজৰ এইটো প্ৰতিবাদ আছিল, ৰাইজৰ দাবী আছিল। মই নিজে গৈছোঁ সেই অঞ্চলত, কিছু ৰাইজ আৰু সংগঠনৰ লগত মই আলোচনা কৰিছোঁ, কিন্তু লাহে লাহে এতিয়া দেখিবলৈ পালোঁ এই কথাটো ক'লে বিভিন্ন মানে দিশত আমাক সমালোচনা কৰিব যে তাত বিভিন্ন ৰাজনৈতিক দলে তাত মানে এই জাগাত যাই পেলাই এতিয়া বিভিন্ন অচুতনিমূলক কথা কৈ পেলাই এতিয়া পৰিৱেশ উত্তাল কৰি তুলিছে যে উন্নয়ন আমাক লাগে, ইণ্ডাষ্ট্ৰী আমাক লাগে, কিন্তু ইণ্ডাষ্ট্ৰী আৰু উন্নয়নৰ নামত কোনো জনজাতি বা কোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি বাৰী, ঘৰ বাৰী, খেতি পথাৰ, সেই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত BTR চৰকাৰ, অসম চৰকাৰে স্থানীয় লোক, স্থানীয় দল সংগঠনৰ লগত আলোচনা কৰি এটা মীমাংসা আনি পেলাই সেই ভূমিখিনি মানে যি ভূমিক 3000 বিঘা তেওঁলোকে মানে এলটমেণ্ট দিয়া হৈছে, সেই ভূমিখিনিৰ ওপৰত আলোচনা কৰি এটা মীমাংসা ওলাব পাৰিলে হয়। কিন্তু আজিৰ তাৰিখত ইয়াত মানে আত্মজা দিব,
মানে বিচৰা পৰ্যন্ত যি এটা ধৰ্ণা কাৰ্যসূচী সেইটোলৈ আমি উদ্বেগ প্ৰকাশ কৰিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। মই আগতেও কৈছোঁ আৰু অহা কাইলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আমি মিলিত হ'ম, APDCL কৰ্তৃপক্ষৰ লগত মিলিত হ'ম আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰু কোকৰাঝাৰ আৰক্ষী মানে পুলিচ প্ৰশাসনৰ লগত মিলিত হ'ম আৰু ৰাইজকো আমি আমন্ত্ৰণ জনাইছোঁ আলোচনা কৰি তেওঁলোকে এলটমেণ্ট কিমান দিছে আৰু তাৰ মেপ কি আছে গোটেই বিষয় বিতং বস্তুখিনি আমি জানিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ পক্ষত আমি সদায় আছোঁ, ৰাইজৰ স্বাৰ্থত আছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিৰ স্বাৰ্থত আছোঁ। উন্নয়ন আমাক লাগে, ইণ্ডাষ্ট্ৰী লাগে, কিন্তু ৰাইজৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ৰাইজক মানে দমন আৰু হেঁচাত নথোৱাকৈ সেই বিষয়সমূহ নিষ্পত্তি কৰিব লাগে, সেইখিনিয়ে মই আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। ধন্যবাদ। এই ভূমিখিনি হ'ল PRF প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল আৰু তাত থকা খিলঞ্জীয়া মানুহখিনিৰো তেওঁলোকৰ কোনো নথি পত্ৰ এতিয়ালৈকে নাই আৰু আমাৰ দাবী আছে কি ফৰেষ্ট ৰাইট এক্ট 2006 অধীনিষ্ঠ বিটিআৰত থকাই হওক, কাৰ্বি আংলঙত থকাই হওক, ৰাভা আছামত থকাই হওক, শোণিতপুৰ, বিশ্বনাথ, হোজাই এই অঞ্চলত ফৰেষ্ট ৰাইটৰ অধীনত যিবিলাক বনাঞ্চলত লোক আছে তেওঁলোকক 2006 অধীনত তেওঁলোকক মাটি বা ভূমি স্বত্ব বা বন অধিকাৰ স্বত্ব দিব লাগে। এতিয়া পৰ্বতজোৰাত পাগলীজোৰাই হওক বা এই যিখিনি অঞ্চলত মানে 3000 বিঘা তেওঁলোকে চিনাক্ত কৰিছে গুগল মেপ বা অন্যান্য প্ৰক্ৰিয়া মেপিঙৰ জৰিয়তে, এই অঞ্চলত ইণ্ডাষ্ট্ৰী বহাব পাৰে না নাই, ইণ্ডাষ্ট্ৰী হ'ব না নাই, সেইটো চৰকাৰে নিজাববীয়াকৈ ছাৰ্ভে কৰিছে, আমাৰ তাত ক'ব লগা নাই। কিন্তু আমাৰ স্বাৰ্থটো হ'ল যে ট্ৰাইবেল বেলেঞ্চ ব্লকত বৰ্তমানলৈকে কোনো ইণ্ডাষ্ট্ৰী কোনো তেনেকুৱা বহোৱাৰ কোনো তেনেকুৱা প্ৰভিজন অহা নাই আৰু যদি তাত বহাব বিচাৰিছে ৰাইজৰ স্বাৰ্থত ইয়াত মানে ৰাইজৰ কি লাভান্বিত হ'ব, ৰাইজ চাকৰি বাকৰি কি হ'ব, নিয়োগ কি হ'ব, লেবাৰ কিমান ইয়াত নিয়োগ কৰা হ'ব, এই বিষয়সমূহ ইয়াত পুংখানুপুংখভাৱে তেওঁলোকে আমাক জনাব লাগিব। তো প্ৰথম আমি এইটোৱে কৈছোঁ যে ৰাইজৰ স্বাৰ্থ প্ৰথম, কোনো কাৰণত ৰাইজক ইণ্ডাষ্ট্ৰী নামত ডিছপ্লেচ কৰা যাতে নহয়, ৰাইজক যাতে ৰিলকেট কৰা নহয়, ৰাইজক যাতে খেদি পঠোৱা নহয়, প্ৰথম এইটো চাব লাগিব। তাৰপিছত ইণ্ডাষ্ট্ৰী বহা কথাটো আলোচনাত আহিব। ইণ্ডাষ্ট্ৰী বহাবলৈ গৈছে, ইয়াত বিটিআৰ অসম চৰকাৰ কিমান মানে পাবলৈ গৈ আছে, ৰাইজৰ সুবিধা কি হ'ব, নৱপ্ৰজন্মৰ ইউথ কিমান চাকৰি বাকৰি পাব, সেই কথাটো আমি চোৱা চিতা কৰিব লাগিব। ইয়াৰ কাৰণে অহাকালি আলোচনাৰ পিছতহে অন্তত সাংবাদিকৰ আগত আমি স্পষ্টকৈ ক'ম যে চৰকাৰে কি নীতিৰে তাত ইণ্ডাষ্ট্ৰী বহাব বিচাৰিছে, পলিচি কি আছে, ৰিক্ৰুইটমেণ্ট কি আছে, ৰাইজক ক্ষয় ক্ষতি নকৰাকৈ সদায় আমাৰ এইটো স্বাৰ্থ থাকিব, ৰাইজক ক্ষয় ক্ষতি নকৰাকৈ যিকোনো পদক্ষেপ চৰকাৰে লওক, কিন্তু ৰাইজৰ ক্ষয় ক্ষতি হোৱাকৈ যদি পদক্ষেপ লয় তাত আমি কোনো কাৰণত আমি সহযোগ নকৰোঁ আৰু ৰাইজৰ ক্ষতি আমি কেতিয়াও নিবিচাৰোঁ, সেইটোৱে স্পষ্ট। শংকা অনুভৱ কৰিছোঁ, আমি শংকিত হৈছোঁ মানে কি ইয়াৰ যিটো মূল কাঠামো মানে প্ৰটেকশ্যন অফ লেণ্ড অফ দি ইণ্ডিজিনাছ ট্ৰাইবেল অৰ আদাৰ ইণ্ডিজিনাছ পিপল, সেইটোৰহে মূল কনচেপশ্যন আছিলে বেল ব্লক গঠন কৰা। সেইকাৰণে তাৰ নিৰ্দিষ্ট 160 ধাৰা মতে নিৰ্দিষ্ট জনগোষ্ঠীকহে ইয়াতে প্ৰটেক্টেড কৰা হৈছে আৰু আজিৰ যিটো আইন আছে সেই আইনটোৰ মতে নন প্ৰটেক্টেড ক্লাছ অফ পিপুলে তাত কোনো মাটি ক্ৰয় কৰিব নোৱাৰে, বিক্ৰয় কৰিব নোৱাৰে, লিজত ল'ব নোৱাৰে। গতিকে আমাৰ শংকাটো হৈছে যে গভমেণ্টে সেই আইনটো শিথিল কৰি বা সংশোধন কৰি বা এইটো ৰিভিউ কৰি পেলাই অন্যান্য শ্ৰেণীৰ বা বহিৰাগত বনিয়াকো সংস্থাপন কৰিব বিচাৰিছে নেকি বা ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকক ইয়াত বহুৱাবলৈ বিচৰা হৈছে নেকি, ঠিক তেনেকুৱা আমাৰ এটা অনুমান হয়। ইয়াতে চৰকাৰে যেনেকৈ ক'লে যে এক্সিষ্টিং ট্ৰাইবেল বেল্ট ব্লকখিনি ডিন'টিফাই কৰা নহ'ব, বৰঞ্চ সুকীয়াকৈ যদি এখন জনজাতীয় গাঁও আছে বা চিডিউল কাষ্ট গাঁও আছে সেইবিলাকক সামৰি পেলাই নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক গঠন কৰা হ'ব। সেই অনুযায়ী আমি লিষ্ট প্ৰিপেয়াৰ কৰিলোঁ, সমগ্ৰ অসমৰ পৰা লিষ্ট তৈয়াৰ কৰি পেলাই আমি ছাবমিট কৰিলোঁ। ছাবমিট কৰা আজি প্ৰায় 6 মাহ 7 মাহ হৈ গ'ল, আজিলৈকে কিন্তু কোনো ধৰণৰ নটিফিকেশ্যন আমি দেখিবলৈ নাপালোঁ। অলমষ্ট 2,500 গাঁও, 2,500 ভিলেজেছ আমি যিটো লিষ্ট দিছোঁ, ইয়াৰে কিছুমান বেল্ট হ'ব আৰু সৰহসংখ্যকে ব্লক হ'ব, মানে নিউ ট্ৰাইবেল বেল্ট এণ্ড ব্লক। মানে কি ট্ৰাইবেল বেল্ট ব্লকৰ মানে অন্তৰ্গত যিবিলাক ভূমি, কিছু ভূমি এতিয়াও পতিত আছে, খাছ লেণ্ড আছে,
গভৰ্ণমেণ্ট লেণ্ড নন কেডেষ্ট্ৰেল লেণ্ড আছে কিন্তু এই মাটিখিনিও ট্ৰাইবেলৰ অকুপেশ্যনত আছে বা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ দখলত আছে বছৰ বছৰ ধৰি যুগ যুগ ধৰি তেওঁলোকে ভোগ দখল কৰি খাই আছে আমাৰ ডিমাণ্ডটো হ'ল তেওঁলোকক নামজাৰি কৰি দিব লাগে যিখিনি মাটি ভোগ দখল কৰি আছে দীঘলীয়া সময় ধৰি সেই মাটিখিনি তেওঁলোকক যদি নামজাৰি কৰি দিয়ে তেতিয়া তেওঁলোকে কম্পেনচেশ্যনটো পাব যেতিয়া কিবা উদ্যোগ স্থাপন কৰিবলৈ বিচাৰে গভৰ্ণমেণ্টে কিন্তু আজিৰ তাৰিখত যদি তেওঁলোকৰ ভূমিখিনি অধিগ্ৰহণ কৰি লয় তেওঁলোকৰ হাততো কোনো ধৰণৰ নথিপত্ৰ নাই তেওঁলোক কম্পেনচেট নহ'ব কম্পেনচেশ্যন তেওঁলোকে পাবলৈ সক্ষম নহ'ব চেপ্টাৰ 10 আমাৰ আমি যিখিনি বুজি পালোঁ মানে লেণ্ড ল এমেণ্ড কৰিবলৈ গৈছে মানে তাৰে ভিতৰত চবচে মেজৰ চেপ্টাৰটো হৈছে চেপ্টাৰ 10 আৰু চেপ্টাৰ 10টো টাচ কৰিবই যদি টাচ কৰিবলৈ যায় আমি ষ্টেক হোল্ডাৰ হিচাপে আমাৰো কিছুমান কথা ক'বলগীয়া থাকিব আমি ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে গভৰ্ণমেণ্টে আমাক কনফিডেন্সত ল'ব লাগিব বিশ্বাসত ল'ব লাগিব চেপ্টাৰ 10 এমেণ্ড কৰাৰ আগতেই গতিকে এই লেণ্ড গভৰ্নেন্স কমিশ্যনৰ লগত আমাক বহাব লাগিব মানে চৰকাৰ এইটো মানে নবহালেতো প্ৰতিবাদ হ'ব ইমেইল আইডি দিলেই সকলোখিনি কথা শেষ হৈ নাযায় আমি মুখামুখিকৈ তেওঁলোকৰ পৰা গোটেই কথাখিনি আমি জানি ল'ব বিচাৰিম কি কৰিব বিচাৰিছে একচুৱেলি মানে আমি দাবী জনাইছোঁ যে চৰকাৰে যিহেতু আয়োগ গঠন কৰিছে তো চৰকাৰে আমাক আহ্বান জনাব লাগে যে এই আয়োগৰ যোগেদি মানে কি কাম কৰিবলৈ গৈছে আমাৰ মূল কনচাৰ্ণটো হ'ল যে চেপ্টাৰ 10 আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট তাত অধীনস্থ যিখিনি বেলেঞ্চ ব্লক এৰিয়াসমূহ আছে ইয়াত যাতে কোনো কাৰণত ক্ষয় ক্ষতি নহয় কোনো কাৰণত তাৰ মানে যি ক্ষমতা যি এতিয়া ব্যৱস্থা আছে এইটো দুৰ্বল কৰা নহয় বৰঞ্চ আমাৰ আজিৰ প্ৰস্তাৱটো এইটো যে চেপ্টাৰ 10টো অধিক ক্ষমতা সম্পন্ন কৰিব লাগে অধিকাৰ তাত প্ৰদান কৰিব লাগে যাতে মানে জনজাতিসকলৰ এই ভূমি যিহেতু জনজাতিসকলৰ আত্মা আৰু হেতু সুৰক্ষিত হৈ থকা মানে অসম সুৰক্ষিত হৈ থকা ইয়াৰ ওপৰত যদি মানে যোনটো এনক্ৰোচ এতিয়া চলিল সেই এনক্ৰোচটো এতিয়াও বাধা হোৱা নাই ইয়াৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন নীতি পলিচি আহে চৰকাৰে মন গ'লে নীতি পলিচি সলাই নিয়ম আছে কিন্তু ডিসি পৰ্যায়ত সাৰ্কেল অফিচাৰ পৰ্যায়ত লাট মণ্ডল পৰ্যায়ত কিনা বেচা পৰ্যায়ত এলটমেণ্ট সেটেলমেণ্ট ট্ৰান্সফাৰ পৰ্যায়ত বহুতো তাত ক্ষয় ক্ষতি কৰা হৈছে বহুতো তাক আঘাত হানা হৈছে যিবিলাক কৰিব নোৱাৰে কিছুমান পুঁজিপুতি গোটাই দিছে যিবিলাক কৰিব নোৱাৰে কিছুমানক এইটো জবৰদস্তিকে গোটাই দিছে আৰু বিনা কাগজ থকা কাৰণে যোনটো কৈছে যে মানে কেডাষ্ট্ৰেল লেণ্ড আছে নন সাৰ্ভে লেণ্ড আছে ডকুমেণ্ট নথি নোহোৱাৰ কাৰণে বহুতে সেই ভূমি জনজাতিৰ অধিকাৰ বা দখলত আছে যদিও তাক কাঢ়ি লৈছে কিবা ইণ্ডাষ্ট্ৰি বহাইছে কিবা প্ৰজেক্ট আনিছে আৰু তাত কোনো ক্ষতিপূৰণ পোৱা নাই তাৰ অধিকাৰৰ ইয়াত মানে ক্ৰাইচিছ আহিছে সেইকাৰণে আমাৰ কথাটো হ'ল যে ট্ৰাইবেল বেলেঞ্চ ব্লক আমাৰ জনজাতিসকলৰ আত্মা হয় এইটো অসমৰ সম্পদ হয় এইটো আমি সুৰক্ষিত কৰিব লাগিব ক্ষয় ক্ষতি নকৰাকৈ অধিক ক্ষমতা দিবৰ কাৰণেহে আইন প্ৰণয়ন কৰক আমাৰ দাবী এইটো নাই মেপটো প্ৰায়বোৰ চাৰ্কেল অফিচাৰত মানে যি এৰিয়াত অধীনস্থ তাত তেওঁলোকে ট্ৰেছ মেপ বা বাকী বেলেঞ্চ ব্লকৰ মেপ বনাই থৈছে কিন্তু অসমৰ গোটেই ভৌগোলিক সীমাৰ ভিতৰত ট্ৰাইবেল বেলেঞ্চ ব্লক এই মেপটো আমি বিচাৰিছোঁ একেলগে বিচাৰিছোঁ সেইটোৱে আমাৰ দাবী আৰু যিবিলাক নন সাৰ্ভে এৰিয়া আছে এইবিলাক সাৰ্ভে কৰি পেলাই মেপত সংযোজন কৰক সেইটোৱে যেতিয়া আলোচনা হ'ব আমাৰ দাবীখিনি আমি লিষ্ট ৱাইজ আমি ৰাখিম আজিৰ আমাৰ ক'ব লগাখিনি এইখিনি আছিল আৰু ভৱিষ্যতে আৰু ইয়াৰ ওপৰত আমাৰ ৱৰ্কশ্বপ হ'ব সেমিনাৰ হ'ব আলোচনা হ'ব তাৰপিছত আৰু বিতং তথ্যখিনি আমি দাঙি ধৰিম মুঠতে ভূমি আৰু মাটিৰ ওপৰত আমাৰ যি এটা অধিকাৰ সেই অধিকাৰক লৈ জনজাতি সংগঠনসমূহে চিচিটোৱাৰ অধীনত চিচিটোৱাৰ আমাৰ মেইন আমব্ৰেলা অৰ্গেনাইজেশ্যন তাৰ অধীনত আমি নিজৰ অধিকাৰ পাবলৈ আমি কাম কৰি যাম মই দুটা বিষয়ত কম বিশেষকৈ যি পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যে বৰদোৱাৰ বাগান সেই বাগানক লৈ ইতিমধ্যে
আৰু তাৰ নিখিল ছাত্ৰ সন্থা বা ৰাজনৈতিক সংগঠন বা সেইখন অঞ্চলৰ মানুহক লৈ তাত এটা প্ৰতিবাদী মিছিল ওলোৱা হৈছিল। আৰু ইয়াৰ কাৰণটোৱে হ'ল যে সেই 1500 একৰ প্ৰায় 4500 বিঘা ভূমি ইতিমধ্যে অসম চৰকাৰে ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা বুলি আমি গম পাইছোঁ। আৰু সেই মৰ্মে তাত থকা মানুহসমূহ যিহেতু কিছুমানে হয়তো সেই ৰায়ত তেওঁলোকে পাইছে আৰু সেই আইনৰ অধীনত তেওঁলোকে তাৰ মাটি বাৰী মানে পট্টা বিচাৰি আছে আৰু সেই ক্ষেত্ৰত তেওঁলোকে তাত টাউনশ্বিপ গঠন কৰি গলাইছে। গতিকে সেই কথাক লৈয়ে আমি নিখিল ছাত্ৰ সন্থাই বা আমি চিচিটোৱে ইয়াত আলোচনা কৰিছোঁ আৰু সেই কথাক লৈ আমি উদ্বিগ্ন যে চৰকাৰে যাতে সেই ছেটেলাইট টাউনশ্বিপৰ পৰিৱৰ্তে তাত থকা মানুহসমূহ মাটিৰ পট্টাকে আদি কৰি আমাৰ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সেইটো মানে তেওঁলোকে ভ্ৰমণমুখী নানিবৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ। তাৰ লগতে কৈছোঁ যে আমাৰ সেই অঞ্চলত আমাৰ ৰাভা স্বায়ত্তশাসিত পৰিষদৰ আমি যি ভাৰতীয় সংবিধানৰ গণ্ডিত অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ, কিন্তু তাকে নকৰি অসম চৰকাৰে যে এস্কাডা এই 2016 আইনকে আদি কৰি বিভিন্ন মানে মাটি বাৰী তেওঁলোকে লেংগুৱেজত পৰিণত কৰিব বিচাৰিছিল। আৰু সেই মৰ্মে তাত থকা যি খালী ভূমি সেই ভূমিসমূহ অসম চৰকাৰে চকু দিছে, তাৰ পৰা তেওঁলোকে যাতে আঁতৰ হৈ থাকে মই তাকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে মই আকৌ এটা কথা ক'ব বিচাৰিছোঁ যে সেইটো হ'ল আমাৰ দক্ষিণ কামৰূপৰ যিটো ছয়গাঁৱৰ সেই কলসী নদীৰ ওপৰত যে 55 মেগাৱাট এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাৰণে ইতিমধ্যে যোৱা 2 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা দ্বিপাক্ষিক আলোচনা হৈছিল। আৰু সেই আলোচনাত সেই কলসী নদীৰ ওপৰত যি 55 মেগাৱাট এটা বিদ্যুৎ নিৰ্মাণ কাৰণে চেষ্টা কৰিছে সেইটো হ'ল আমি গম পোৱা মতে তাত প্ৰায় 82 মিটাৰ ওখ এটা দেৱাল এটি নিৰ্মাণ হ'ব। আৰু আমি গম পোৱা মতে তাত প্ৰায় 1200খন গাঁও তাত উচ্ছেদ হ'ব। আৰু সেই কথাক লৈ আমি তাত গৈছিলোঁ, তাত পৰিবহণ কৰিছোঁ। তাত ৰাইজৰ আপত্তি আছে। আমাৰ নিখিল ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা বা খাচী জনজাতিসকলৰ লগত আমি বহিছোঁ, মিলিত হৈছোঁ। গতিকে তাত আপত্তি আছে। আমি ভাবিছোঁ যে তাত থকা মানুহসমূহৰ ক্ষয় ক্ষতি নোহোৱাকৈ যদি কিবা বান্ধ কিবা নিৰ্মাণ হয় তাৰ আপত্তি নাই। আৰু সেইখন অঞ্চল নিশ্চয় গম পায় যে কলসী নৈৰ ওপৰত কোৱাৰ লগে লগে যে আমাৰ সেই যে আমাৰ এটা পৰ্যটকস্থলী এইটো হ'ল আমাৰ উকিয়াম, সেই উকিয়ামৰ সেই চিনাকি নোহোৱা হৈ যাব। তাৰ লগতে নিশ্চয় গম পায় যে আমাৰ সেই ৰিভাৰ ডলফিন বুলি কোৱাৰ লগে লগে যে আমি শিহু এইটো যে বিখ্যাত কলসী নৈত আছে, গতিকে সেইটো এটা নিশি হৈ যাব। তেনেকৈ প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ পিনে নাযায়। আমি তাকে অসম চৰকাৰৰ আহ্বান জনাইছোঁ যাতে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেই নদীবান্ধ কেনেকৈ কৰি বনাই যাতে তাত থকা জীৱকুলকে আদি কৰি পৰিৱেশ বিনষ্ট নহয় বা তাত থকা জনসংখ্যা বা তাত থকা মানুহৰ যাতে ক্ষয় ক্ষতি নোহোৱাকৈ যাতে নিৰ্মাণ হয় তাকে আমি আহ্বান জনাইছোঁ। আচলতে তাত ট্ৰাইবেল সংঘৰ পৰ্বতজোৰা সমিতিৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম আৰু বড়ো সমাজ আৰু হেৰি আছিলে বড়ো সাহিত্য সভা আৰু হাৰিমু আফাত কালচাৰেল ছ'চাইটি তেওঁলোক সকলোৱে মিলি পেলাই অঞ্চলটো ভিজিট কৰিবলৈ গৈছিল। আৰু অলৰেডি তেওঁলোকৰ চা চিনাকি আছে সকলো অঞ্চলতে। আৰু তেওঁলোকে গোটেই বিষয়টো জানে। বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘ, হাৰিমু আফাত তেনেকৈ সকলোৱে জানে। আৰু সেই অঞ্চলৰ ৰাইজে কিন্তু ইণ্ডাষ্ট্ৰী বিচাৰিছে। তাৰ যিমানবোৰ ইণ্টেলেকচুৱেল মানুহ আছে, শিক্ষিত চামে ইণ্ডাষ্ট্ৰীটো বিচাৰিছে। আৰু প্ৰথমত সকলোৱে ইণ্ডাষ্ট্ৰীটো তাত হোৱাৰ কাৰণেই সমৰ্থন আগবঢ়াইছিল। কিন্তু মাজৰ সময়ছোৱাত কিছুমান এলিমেণ্ট তাত সোমাইছে আৰু গোটেই ইছ্যুটো পলিটিকেলাইজ কৰিছে। যাৰ কাৰণে তেওঁলোকক যোৱাকালি মাতিছিলেই তাত স্থানীয় ৰাইজে আলোচনা কৰিবলৈ, কিন্তু গৈ দেখে যে বেলেগ বেলেগ পাৰ্টীয়ে মিটিং কৰি আছে। তাৰমানে তাত এই যন্তৰ মন্তৰৰ নিচিনা এটা ঠাই বনাই ল'লে, কোনোবা লিডাৰ গ'লে তাতে লেকচাৰ দিব লাগিব, তাতে মিটিং কৰিব লাগিব, আৰু ৰাইজটো উঠলি আছে। কিন্তু মূল কথাটো হ'ল আমি আমাৰ দীপেন বড়ো ডাঙৰীয়াই যিটো ক'লে যে তাত মাটি কি পৰ্যায়ত আছে
আমি আজিৰ তাৰিখত যিখিনি আলোচনা আমি আজিৰ আলোচনাত আমি কৈছোঁ যে তাৰ স্থানীয় মানুহখিনিৰ যাতে কোনো ক্ষয় ক্ষতি নহয়, তেওঁলোকৰ বাৰী মাটিয়ে হওক, খেতি মাটিয়ে হওক, ভেটি মাটিয়ে হওক, সেইবিলাক যাতে ক্ষতিগ্ৰস্ত নহয়। আৰু ৰাস্তা পথ আছে, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আছে, কাৰণ 3000 ভূমিটোতো বৃহৎ এৰিয়া নহয়। এইখিনি পজিশ্যন ল'বলৈ যাওঁতে এই মানুহখিনি যাতে এভিক্টেড নহয়, সেই মানুহখিনি যাতে ক্ষতিগ্ৰস্ত নহয়, সেইটো আমি বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে যিটো পৰিৱেশ তাত উদ্ভৱ হ'ল, তাৰ কাৰণে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু প্ৰশাসন আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে এটা ইনিচিয়েটিভ ল'ব লাগে, যিমান পাৰে সোনকালে এটা শান্তিপূৰ্ণ মীমাংসাৰ কাৰণে তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব লাগে।